চিন্তা নকৰি একদম লাগি থাক আমি আছো পৰিৱৰ্তন নিশ্চিত ৰাইজৰ লগত আছে দেৰি নকৰিব দাদা আমি আছো ৰাইজৰ সঁহাৰি আছে মই ভাৰতীয় জনতা পাৰ্টীত মই যেতিয়া স্কুল পঢ়ি থকা সময়ৰ পৰাই এই দলৰ লগত জড়িত আছিলোঁ আৰু আজি প্ৰায় 13-14 বছৰ ধৰি এই দলত আছোঁ দলে যেতিয়া যি দায়িত্ব দিছে সেই দায়িত্ব পালন কৰি আহিছিলোঁ আৰু মোৰ নিচিনাকৈ আৰু বহুত মই 10-12 বছৰ নহয় বেলেগ আৰু 20-25-30 বছৰ কাম কৰিছে কিন্তু আমাৰ যিটো দলৰ তৃণমূল কৰ্মীৰ যিটো আৱেগ যিটো দুখ তেওঁলোকে বুজি নাপালে সেইকাৰণে তৃণমূল কৰ্মীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু অভয়পুৰী ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই আজি নিৰ্দলীয়ভাৱে ক'বলৈ ভাল লগা নাই কাৰণ এটা ৰাজনৈতিক দলত থকাৰ পিছত আৰু মোৰ বয়সো বহুত আছিল বহুত দীঘলীয়া সময় আছিল কিন্তু আজি এই ধৰণৰ পদক্ষেপ ল'ব লগা হ'ল যে আমাৰ যে উঠি অহা আজি ভাৰতীয় জনতা পাৰ্টি খালি মই নহয় মোৰ নিচিনা আৰু বহুত যুৱক যুৱতীয়ে কাম কৰি আছে আৰু সেই যুৱক যুৱতীসকলৰ স্বাৰ্থত আজি দলে যেনেকুৱা সিদ্ধান্ত লৈ আছে বহুত দুখ পাইছে মোৰ ভাৰতীয় জনতা পাৰ্টীৰ মই ৰাজ্যিকৰ উপ সভাপতি বহুত কাৰ্যকৰ্তাৰ লগত মই কথা পাতিছোঁ হয় দুখ লাগিছে তেওঁলোকৰ কি আশা লৈ এই দল কৰিব বুলি কৈছে মোক জনাইছে আৰু এটা দলত ইমান দিন কাম কৰাৰ পিছত যেতিয়া কোনোবা এজনে ওপৰৰ পৰা আহি এনেকুৱা প্ৰাৰ্থিত্ব পায় তেতিয়া কৰ্মীসকলে যি আশা লৈ ইমান দিনে কাম কৰে নিজৰ কপালৰ ঘাম মাটিত পেলাই আৰু যিমান কষ্ট কৰি কাম কৰে এই কামৰ যেতিয়া মূল্য ৰাজ্যিক পৰ্যায়ে নিদিয়ে আৰু তেতিয়াই তৃণমূল কৰ্মীসকলৰ মন ভাগৰি পৰে আৰু এই তৃণমূল কৰ্মীসকলৰ আহ্বান তেওঁলোকৰ মৰম আৰু অভয়পুৰী সমষ্টিবাসী ৰাইজৰ মৰম আৰু অভয়পুৰী সমষ্টিবাসী ৰাইজে এইবাৰ বিচাৰিছে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তন এইবাৰ অভয়পুৰী বাকী ৰাইজে দিব মোৰ বিশ্বাস আছে আৰু এইবাৰ অভয়পুৰী সমষ্টিত বিবেকৰ ভোট হ'ব কাৰণ যোৱা আমি নিৰ্বাচনসমূহ দেখা পাইছিলোঁ অভয়পুৰীত AGPও আছিলে কংগ্ৰেছো আছিলে কিন্তু কোনো এটা দলে ভাল কাম কৰা দেখা নাই আজি অভয়পুৰী উত্তৰ সমষ্টিৰ পৰা যি আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভূপেন ৰায় ডাঙৰীয়া তেওঁ 4বাৰকৈ প্ৰতিনিধিত্ব কৰিছিলে কিন্তু আমি দেখা পোৱা নাই যে তেওঁৰ সমষ্টিত কিবা উল্লেখজনীয় কিবা কাম কৰিব পাৰিছে 4টা দশক 4টা টাৰ্মছে 20 বছৰ 25 বছৰ 20 বছৰ তো এই 20 বছৰত এখন না কলেজ হৈছে নে এখন ভাল হস্পিটেল হৈছে নে ভাল তাতে কিবা উঠি অহা প্ৰজন্ম খেল ধেমালিৰ কাৰণে কিবা ইনডোৰ ষ্টেডিয়াম আছে না তাত একোৱেই নাই না এখন ভাল বজাৰ আছে না এটা অফিচ কছাৰী আছে তো এইবাৰ ৰাইজে সেইকাৰণে যুৱ প্ৰাৰ্থী বিচাৰিছে আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ মই ওলাই আহিছোঁ হয় মই আৰ্থিকভাৱে ইমান সবল নহয় বেলেগ যিমান প্ৰাৰ্থীসকল আছে তেওঁলোকে বহুত আৰ্থিকভাৱে বহুত টনকিয়াল আজি মই যে নিজে মোৰ লগত কেইবাশ মানুহ আহিছে প্ৰায় 1000 বুলি ক'লেও ভুল নহ'ব কিন্তু মই আজি এতিয়া চিন্তা হৈছে যে এই যুৱকসকলে যে ওলাই আহিছে মই তেওঁলোকৰ গাড়ীৰ তেল খৰচ কেনেকৈ দিম কাৰণ মই সৰ্বোচ্চ উজাৰি ভাৰতীয় জনতা পাৰ্টীৰ যি নিষ্ঠাবান যেতিয়া যি দায়িত্বতে সম্পূৰ্ণ পালন কৰিছিলোঁ আৰু আপোনালোকে সকলোৱে জানে যে মই কোনো ঠিকা ঠুকলিত কেতিয়াও মাথা মাৰা নাছিলোঁ মোৰ নিজৰ কষ্ট উপাৰ্জিত ধনেৰে মই এই সংগঠনটোক হৈ কাম কৰিছিলোঁ আৰু দলে যেতিয়া যি দায়িত্বতে পালন কৰিছিলোঁ দলে সদায় কৈ আহিছিল যে তৃণমূল পৰ্যায়ত কাম কৰক বুথত কাম কৰক সাৰ্ভে ভাল হ'ব সাৰ্ভে ৰিপৰ্ট মতে প্ৰাৰ্থিত্ব দিয়া হ'ব কিন্তু এতিয়া প্ৰশ্ন হৈছে ৰাইজৰ যে কি সাৰ্ভে ক'ত ভোটিং ক'ত গ'ল ভোট দি দিছিল আমাক ৰায় সোণাৰী বুলি ভোট এটা দিছিল কিন্তু ক'ত গ'ল এইবিলাক একো দেখা পোৱা নাই আমি তো এতিয়া ৰাইজ সজাগ আৰু সচেতন সেইকাৰণে ৰাইজে এইবাৰ অভয়পুৰী সমষ্টিত বিবেকৰ ভোট দিব
আৰু মোৰো এটা অভয়পুৰী সমষ্টিক লৈ মোৰ এটা সপোন আছে আৰু এই সপোন ৰাইজে যাতে এই সমষ্টিৰ উন্নয়নৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে এটা সুযোগ দিব বুলি মই আশা ৰাখিছোঁ।